নমস্কাৰ ঈশা নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই চিম্পি গগৈ আৰু এই বিধানৰ জৰিয়তে আমি প্ৰত্যেকটো দিনে কিছু ইতিবাচক দিহা দিয়াৰ চেষ্টা কৰোঁ আজিও ব্যতিক্ৰম নহয় আজি মোৰ সৈতে উপস্থিত আছে প্ৰজাপিতা ব্ৰহ্মা কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ নিউ গুৱাহাটী শাখাৰ সঞ্চালিকা ব্ৰহ্মা কুমাৰী মৌচুমী বাইদেউ স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ দৰ্শকসকল আজিৰ অনুষ্ঠানত আমি বিশেষভাৱে কথা পাতিম জীৱন সম্পৰ্কীয় আৰু প্ৰায় শুনিবলৈ পোৱা যায় যে মনবোৰ চঞ্চল বিশেষভাৱে কৈশোৰ কালত মনবোৰ প্ৰায় চঞ্চল হৈ থাকে আৰু পিতৃ মাতৃ এইলৈ বহুত দুশ্চিন্তাত ভোগা পৰিলক্ষিত হয় যে কিয় মোৰ সন্তানৰ মন ইমান চঞ্চল কিয় আৰু প্ৰত্যেক পিতৃ মাতৃ আসলতে চেষ্টা কৰে যে মোৰ সন্তানৰ মনটো সুস্থিৰ কৰোঁ আৰু এই ক্ষেত্ৰত আসলতে আমি কেনেকৈ আমাৰ সন্তানৰে হওক বা আমাৰ মনবোৰ কেনেকৈ আমি সুস্থিৰ কৰি তুলিব পাৰিম সেই বিষয়ে বিশেষভাৱে কথা পাতিম আৰু মৌচুমী বাইদেউ গতিকে আৰম্ভ কৰিছোঁ উল্লেখ কৰিছোঁ যে মনবোৰ চঞ্চল প্ৰায় পিতৃ মাতৃয়ে শুনিবলৈ পোৱা যায় বা দুশ্চিন্তাত থাকে যে মোৰ সন্তানৰ কিয় ইমান মনবোৰ চঞ্চল এই চঞ্চলতা আঁতৰাবৰ কাৰণে কেৱল সৰু ল'ৰা ছোৱালী বুলিয়ে নহয় আমি প্ৰত্যেকৰে আমি মনবোৰ কেনেকৈ আসলতে সুস্থিৰ কৰি তুলিব পাৰোঁ এইটো এটি খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আৰু যেটো আজি বৰ্তমান সময়তে প্ৰতিজন ব্যক্তিৰ জীৱনতে দেখা গৈছে অকল শিশু বুলিয়ে নহয় প্ৰতিজন ব্যক্তিৰ জীৱনতে তো বাস্তৱত মন এক বিচাৰ কৰাৰ শক্তিৰ নাম আমাৰ ভিতৰত আত্মা বুলি ক'লে আমি বুজি পাওঁ এটা চৈতন্য শক্তি যি চৈতন্য শক্তিয়ে আমাক পৰিচালনা কৰিছে ঠিক যেনেকৈ শৰীৰ বুলি ক'লে আমি বুজি পাওঁ হাত ভৰি চকু কাণ নাক মুখ এই সকলোবোৰ লৈ হৈছে শৰীৰ ঠিক তেনেকৈ আত্মা বুলি ক'লে মন বুদ্ধি আৰু সংস্কাৰ এই তিনিটা সূক্ষ্ম শক্তিক লৈ হৈছে আত্মা আৰু তাৰ প্ৰথম শক্তিটোৱে হৈছে মন আৰু আটাইতকৈ ডাঙৰ ভূমিকা কৰি গৈছে আমাৰ জীৱনত মনে মনৰ কাম হৈছে যিকোনো কৰ্ম আমি কৰিছোঁ কৰ্ম কৰাৰ প্ৰাক মুহূৰ্তেই বিচাৰ উৎপন্ন কৰা কিন্তু আমি যেতিয়া যিকোনো কৰ্ম কৰিবলৈ লওঁ তেতিয়া আমাৰ মনত কেনেদৰে বিচাৰ উৎপন্ন হৈছে কেনেধৰণৰ বিচাৰ উৎপন্ন হৈছে আমি সেইটোলৈ অকণমান এটেনশ্যন দিব লাগিব ধ্যান দিব লাগিব কিয়নো আমি সেই মুহূৰ্তত যদি আমাৰ মনৰ বিচাৰবোৰক নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা অৰ্জন নকৰোঁ তেতিয়াহ'লে হয়তোবা আমাৰ মনত বিভিন্ন ধৰণৰ ব্যৰ্থ বা নেগেটিভ নেতিবাচক চিন্তা বা অযথাৰ্থ চিন্তা আমাৰ মনত উৎপন্ন হৈছে আৰু সেইখিনি সময়তে আমি যিকোনো কৰ্ম এটা কৰিবলৈ লৈছোঁ এটা ডাঙৰ কৰ্মৰ কাৰণে আমি নিৰ্ণয় লৈছোঁ তেতিয়াহ'লে সেই নিৰ্ণয় হৈ পৰিব ভুল আৰু সেই ভুল নিৰ্ণয়ৰ প্ৰভাৱ আগৰ আমাৰ কৰ্মৰ ওপৰতো প্ৰতিফলিত হ'ব কিয়নো যেতিয়া আমাৰ কৰ্ম এটা ভুল হয় ভুল হোৱাৰ পিছতে আমি হৈ যোৱা যিটো অতীতটোক আমি পাহৰি যাব নোৱাৰোঁ সেই অতীতটোৱে বাৰ বাৰ আমাৰ মনলৈ আহি পেলাই আমাৰ প্ৰেজেণ্ট বৰ্তমান যিটো কৰ্ম আছে সেই কৰ্মত বাৰ বাৰ বাধাৰ সৃষ্টি কৰে সেয়েহে আমি প্ৰত্যেকেই কৰ্ম কৰাৰ আগতে আমি যি চিন্তা কৰিছোঁ আমাৰ যিটো বিচাৰ প্ৰক্ৰিয়া হয় সেই বিচাৰ প্ৰক্ৰিয়াক আমি অকণমান নিয়ন্ত্ৰণ কৰিব লাগিব কোৱা হয় যে উইদিন ছেকেণ্ড আমাৰ মনত 20টাৰ পৰা 25টা বিচাৰ উৎপন্ন হয় আৰু সেই বিচাৰ খুব দ্ৰুত গতিত চলে আৰু যাৰ কাৰণে আমাৰ মন খুবেই চঞ্চল বিশেষকৈ মন কেতিয়া চঞ্চল হয় যেতিয়া আমাৰ মনত নেতিবাচক বা ব্যৰ্থ চিন্তা বেছি উৎপন্ন হয় তেতিয়াহে আমাৰ মন বেছি চঞ্চল হয় খুব দ্ৰুতগামী হয় আপোনালোকে নিশ্চয় খন্তেক সময় নিজৰ আভ্যন্তৰীণ জগতত উপলব্ধি কৰিব নিজৰ লগত অকণমান সময় যদি ৰৈ দি পেলাই কথা পাতি চায় তেতিয়াহ'লে আপোনালোকে নিজৰ মনক নিৰ্ণয় ল'ব পাৰিব বা মনক আপোনালোকে অনুভৱ কৰিব পাৰিব যে এই মনটো কেনেধৰণৰ বিচাৰ উৎপন্ন কৰি আছে তো সেয়েহে অকণমান সময় আমি শান্ত হৈ স্থিৰ হৈ মনত অহা বিচাৰটোক আমি প্ৰথম চালি জাৰি চাব লাগিব যে এই বিচাৰটো প্ৰয়োজনীয় হয় নে এই বিচাৰটো অপ্ৰয়োজনীয় হয় এই বিচাৰটো পজিটিভ হয় সকাৰাত্মক হয় নে এই বিচাৰটো নকাৰাত্মক হয় কিয়নো মুখ্য ৰূপত এই 4 প্ৰকাৰৰ বিচাৰ আমাৰ মনত উৎপন্ন হয়
এটা সকাৰাত্মক, এটা নকাৰাত্মক, এটা প্ৰয়োজনীয়, এটা অপ্ৰয়োজনীয়। সকাৰাত্মক মানে হৈছে যি বিচাৰ মই উৎপন্ন হৈছে মোৰ মনত, যাৰ ফল ময়ো উপকৃত হওঁ, যি বিচাৰৰ আধাৰত কৰ্ম কৰাৰ ফলে মোৰ পৰিয়ালো উপকৃত হয় বা মোৰ সমাজখনো উপকৃত হয়, সকলোৰ বাবে সকলোৰ মংগল বা কল্যাণৰ অৰ্থে যি বিচাৰ কৰা গৈছে তাক কোৱা হৈছে সকাৰাত্মক বিচাৰ। ঠিক তাৰ অপজিটটোহে হৈছে নকাৰাত্মক বিচাৰ। যিটো বিচাৰ আমাৰ মনত উৎপন্ন হয় যিকোনো ধৰণৰ স্বাৰ্থ বা লোভ বা ঈৰ্ষা বা ঘৃণা বা খঙত আহি পেলাই আমি যি বিচাৰ কৰোঁ সেই বিচাৰটো হয় নকাৰাত্মক বিচাৰ। আৰু প্ৰায় আজিৰ প্ৰেক্ষাপটত কিন্তু এই যি ক'লে আপুনি নকাৰাত্মক, এই চিন্তা কিন্তু আজিৰ প্ৰায় বেছি আৰু প্ৰায় যিটো আপোনাৰ নয়াৰ্থক আছে সেই চিন্তাবোৰ যেন বেছি বৃদ্ধি পাইছে। কি কাৰণে আচলতে বৃদ্ধি পাইছে বা কেনেকৈ আমি এই যিবোৰ আমাৰ মনত যিবোৰ সত্যাহিংসা আপুনি কৈছে বা যিবোৰ নয়াৰ্থক আচলতে আছে সেই চিন্তাবিলাক কেনেকৈ আমি আঁতৰ কৰি পেলাই সেই নয়াৰ্থকখিনিক ইতিবাচক দিশলৈ লৈ যাব পাৰিম? হয়, তো সেয়েহে মই কৈছোঁ যে প্ৰথমতে মই জানিব লাগিব যে মোৰ মনত উৎপন্ন হোৱা বিচাৰটো নকাৰাত্মক নে সকাৰাত্মক। যেতিয়া মই ডিচাইড কৰিব পাৰিম যে এইটো নকাৰাত্মক বিচাৰ, তো নকাৰাত্মক বিচাৰৰ পৰিণতি কি হ'ব? নিগেটিভ হ'ব, যাৰ ফল ময়ো দুখী হ'ম, মোৰ পৰিয়ালো দুখী হ'ব, সমাজখনতো মানে বিভিন্ন ধৰণৰ বিঘিনি আনি দিব পাৰে। তো সেয়েহে মই সেই নকাৰাত্মক বিচাৰক তেতিয়া বাধা দিব লাগিব। আৰু তাৰ কাৰণে মনৰ বিচাৰক নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা মাথোন মেডিটেশ্যনৰ দ্বাৰাহে সম্ভৱ। সেয়েহে আমি প্ৰতিজন ব্যক্তিয়ে যেনেকৈ আমি শাৰীৰিকভাৱে সুস্থ হ'বৰ কাৰণে, সুস্থ সবল হ'বৰ কাৰণে বা বিভিন্ন ধৰণৰ ৰোগ নিৰাময় কৰাৰ বাবে আমি যেনেকৈ আমাৰ আহাৰ বা আমি বিশ্ৰাম তাক ইম্পৰ্টেঞ্চ দিওঁ, তাৰ লগে লগে আমি শাৰীৰিক আসন বা প্ৰাণায়ামকো আমি ইম্পৰ্টেঞ্চ দিওঁ, বহুত গুৰুত্ব দিওঁ। আজি বৰ্তমান সময়ত আমি ইয়াৰ মাধ্যমেৰে বহুতো বিভিন্ন ধৰণৰ ৰোগ নিৰাময়ৰ উপায় আমি পাই যাওঁ। ঠিক তেনেকৈ এয়া এক প্ৰকাৰৰ মানসিক ৰোগ, যি মানসিক দুশ্চিন্তা বা নিৰাশা বা হতাশা বা মনত বিভিন্ন ধৰণৰ ব্যৰ্থ বা নিগেটিভ চিন্তন উৎপন্ন হোৱা, মন চঞ্চল হোৱা, তো তাক স্থিৰ কৰাৰ কাৰণে আমি যেতিয়া মেডিটেশ্যনৰ অভ্যাস কৰোঁ তেতিয়া আমাৰ মন স্থিৰ হয়, ক্ষন্তেক সময়ৰ কাৰণে স্থিৰ হয়। আৰু এই মেডিটেশ্যনৰ অভ্যাস এনেকুৱাও নহয় যে মই ঘণ্টাৰ ঘণ্টা বহি লৈ পেলাই তাক কৰিব লাগিব, কিন্তু এই মেডিটেশ্যনৰ অভ্যাস আমি উঠোঁতে বহোঁতে খাওঁতে লওঁতে সকলো সময়ত ইয়াৰ অভ্যাস আমি কৰিব পাৰোঁ। আমি মাথোন নিজকে উপলব্ধি কৰিব লাগিব যে মই কোন হয়। মোৰ দুই ভ্ৰুকুটিৰ মাজত এক চৈতন্য শক্তি আত্মা বুলি নিজকে উপলব্ধি কৰি সেই আত্মাৰ অন্তৰ্নিহিত হৈছে মন, যি বিচাৰ কৰাৰ শক্তিৰ নাম। সেই মনক মই নিয়ন্ত্ৰণ কৰিম আৰু নিয়ন্ত্ৰণ কৰিবৰ কাৰণে মই ক্ষন্তেক সময় শান্ত হৈ স্থিৰ হৈ মোৰ অন্তৰৰ আত্মাৰ লগত মই যেতিয়া কথা পাতোঁ তেতিয়া আমাৰ মন স্থিৰ হয় আৰু সেই স্থিৰতাৰ আধাৰতে আমাৰ মনৰ যিকোনো বিচাৰ তেতিয়া স্থিৰ হয়, পজিটিভ হয়, সকাৰাত্মক হয়, চঞ্চল বা অস্থিৰতাটো কমে। কিন্তু সেইটো এদিনত কেতিয়াও সম্ভৱ নহয় আৰু সেইটো কোনেও কৰি দিব নোৱাৰে। সেইটো প্ৰত্যেকেই আমি নিজে নিজৰ কাৰণে অভ্যাস কৰিব লাগিব। আৰু বাৰম্বাৰ আমাৰ মনত উৎপন্ন হোৱা বিচাৰক আমি প্ৰথমতে অকণমান সময় ৰৈ দি পেলাই আমি তাক চেক কৰিব লাগিব যে এইটো প্ৰয়োজনীয় নে এইটো অপ্ৰয়োজনীয়। আৰু তেতিয়াহে আমি যদি সেই বিচাৰটো কৰোঁ বা সেই কৰ্মটো কৰোঁ তেতিয়া আমাৰ মন অট'মেটিক স্থিৰ হ'ব। তো বাৰম্বাৰ অভ্যাস কৰাৰ ফলে এইটো সম্ভৱপৰ হৈ পৰে। মনটো সুস্থিৰ কৰিবলৈ হ'লে ধ্যানৰ অতি প্ৰয়োজন আছে। আৰু অতীজৰে পৰা আমাৰ যিহেতু ভাৰতীয় সভ্যতাত ধ্যানৰ অপৰিসীম গুৰুত্ব আছে, অতীজৰে পৰা চলি আহিছে। গতিকে আমি যদি আমাৰ চঞ্চল মনটোক আমি সুস্থিৰ কৰি তুলিব বিচাৰোঁ নিশ্চয়কৈ আমি ধ্যান কৰিবই লাগিব। আৰু এনেকুৱা নহয় যিহেতু আপুনি উল্লেখ কৰিছে ধ্যান এনেকুৱা নহয় যে আমি 1 ঘণ্টা 2 ঘণ্টা বা কৰিলোঁ বা প্ৰতিটো মুহূৰ্ততে কৰি থাকিলোঁ, তেনেকুৱাও ধৰণৰ আচলতে কথাটো নহয়। সেই ধ্যান কৰিবৰ কাৰণে মনটোক তাৰ আগতে আমাৰ প্ৰথম আমাৰ নিজস্ব কৰণীয় কি হ'ব, সেই ধ্যান কৰাৰ পূৰ্বে আমি নিজকে কেনেধৰণে প্ৰস্তুত কৰি তুলিব লাগিব?
হা এই ধ্যানটো কৰাৰ আগতে যেহেতু এয়া কোনো ফিজিক্যাল এক্সাৰসাইজ বা প্ৰাণায়াম নহয় সেইকাৰণে এই ধ্যানটো কৰাৰ আগতে আমি প্ৰথমতে নিজকে উপলব্ধি কৰিব লাগিব আমি বাহ্যৰ জগতৰ পৰা অভ্যন্তৰীণ জগতলৈ যাবলৈ আমি যত্ন কৰিব লাগিব যেটো কোৱা হৈছে আজি বৰ্তমান সময়তে আমি কথা বতৰাৰ মাজতে বহুত সময় কটাই দিব পাৰোঁ কিন্তু অকণমান সময় যদি আমি সাইলেন্টত বহিব লগা হয় যেটো আমাৰ কাৰণে বহুত এটা পানিশমেন্ট হয় আজি যদি আমি দেখো সৰু ল'ৰা ছোৱালীক আমি সাইলেন্টত বহিবলৈ দিও তেওঁলোকে কেতিয়াও বহিব নোৱাৰে সেইটো তেওঁলোকে এটা পানিশমেন্ট বুলি অনুভৱ কৰে কিন্তু সেইটো মাথোন সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতেই নহয় সেইটো আমাৰ কাৰণেও আমি ডাঙৰ মানুহৰ কাৰণেও আমি যদিও কেতিয়াবা সাইলেন্টত বহিব লগিয়া হয় আৰু যদি তোমাৰ অভ্যাস নাই তেতিয়াহলে আমি সেইটোতে এটা পানিশমেন্ট বুলি অনুভৱ কৰোঁ আৰু সেইটো খুব অসম্ভৱ হৈ পৰে আমাৰ কাৰণে কিয়নো মন আমাৰ কেতিয়াও সাইলেন্ট নহয় আসল কথাটোই হৈছে এটো যে মন আমাৰ কেতিয়াও সাইলেন্ট নহয় মনৰ ভিতৰত অনবৰত বিচাৰ উৎপন্ন হৈ থাকে তো সেই কাৰণে আমি কিছুমান ইতিবাচক বিচাৰ আমাৰ মনত উৎপন্ন কৰোঁ সেই সাইলেন্টত বহাৰ উদ্দেশ্য হৈছে যে আমি আমাৰ মনত কিছুমান ইতিবাচক বিচাৰ উৎপন্ন কৰোঁ যেন মই এক চৈতন্য শক্তি হয় মই এক শান্ত স্বৰূপ আত্মা হয় মোৰ চাৰিওপিনে সকলো ব্যক্তিয়ে একতা শক্তি হয় চেতনা হয় আৰু নিজৰ ভিতৰত থকা মানে আভ্যন্তৰীণ শক্তিখিনি আমি বাহিৰ কৰি উলিয়াব লাগিব মানে আমাৰ ভিতৰতেই আছে সেই শক্তিটো মই তাক এতিয়া জাগ্ৰত কৰিব লাগিব ঠিক যেনেকৈ মই যেতিয়া এটা কৰ্ম কৰিবলৈ গৈছো প্ৰথমতে মোৰ মনত ভয় আহে বা মোৰ মনত এটা চিন্তা উৎপন্ন হয় মই পাৰিম নে মই নোৱাৰিম মই সফল হ'ম নে মই বিফল হ'ম এইখিনিতে মই কি কম যে নাই মইতো বিজয় মোৰ জন্মসিদ্ধ অধিকাৰ সফলতা মোৰ জন্মসিদ্ধ অধিকাৰ মই এই সফলতা আগতেও বহুবাৰ অৰ্জন কৰি আহিছো আৰু মই পাৰিম মই যদি চেষ্টা কৰিছো যত্ন কৰিছো নিশ্চয় সেই মোৰ চেষ্টা বা যত্নই মোক সফলতা দিবয়ে আৰু মই সফল হ'মেই এনেকুৱা ধৰণৰ যদি মই বিচাৰ কৰোঁ তো অটোমেটিক মোৰ মন স্থিৰ হয় কিন্তু মই যদি বিচাৰ কৰোঁ কি জানো কি হয় ভালেই হ'ব নেকি নে বেয়াই হ'ব সফল হ'ম নে বিফল হ'ম তেতিয়া এই বিচাৰে আমাৰ মনত এটা মানে উদ্বেগ সৃষ্টি কৰি দিয়ে এই বিচাৰে আমাৰ মনটোক চঞ্চল বা অস্থিৰ কৰি দিয়ে তো সেয়েহে আমি যিকোনো কৰ্ম কৰিবলৈ লওঁতে প্ৰথমতে আমি আমাৰ মনত এটা সকাৰাত্মক বিচাৰ দিব লাগিব আৰু আমাৰ অন্তৰ্নিহিত যিটো শক্তি আছে সেই শক্তিটোক আমি উপলব্ধি কৰিব লাগিব আমি অনুভৱ কৰিব লাগিব যে মই কৰিছোঁ মই পাৰিছোঁ মই পাৰিম মই হ'ম ঠিক যেনেকৈ অনুভৱ কৰক আমি যেতিয়া সৰু আছিলোঁ সৰু থাকোঁতে যেতিয়া আমি লিখিবলৈ শিকিছিলোঁ আমি পঢ়িবলৈ শিকিছিলোঁ আমি কিবা ক'বলৈ শিকিছিলোঁ আমি খোজ কাঢ়িবলৈ শিকিছিলোঁ আমি জানো এদিনতে পাৰিছিলোঁ পাৰা নাই কিন্তু যেতিয়া আমি বিফল হৈছিলোঁ তেতিয়া আমাৰ অভিভাৱকে আমাক কি কৰিছিলে আমাৰ প্ৰেজ কৰিছিলে আমাৰ উমং উৎসাহ বঢ়াইছিলে তেখেতসকলে আৰু যাৰ ফলে আমি দেখিছোঁ আমাৰ নিজৰ ভিতৰত যেটো বিশ্বাস সেই বিশ্বাসটো আমাৰ আহিছে আৰু যাৰ বাবে আজি আমি এইখিনিলৈ পাইছোঁ তো ঠিক তেনেকুৱা আজি বৰ্তমান সময়তো যদিও আমি বহুবাৰ কোনো এটা কৰ্মত বিফল হওঁ বা যদিও আমাৰ আগত বিভিন্ন ধৰণৰ বাধা বিঘিনি সমস্যা বা পৰিস্থিতিৰ আমি সন্মুখীন হ'বলগীয়া হয় জীৱনত তথাপিও আমি আমাৰ মনৰ যেটো উৎসাহ উদ্দীপনা তাক কেতিয়াও কম কৰিব নালাগে আমি সদায় কোনোবাই আমাৰ প্ৰশংসা কৰক নকৰক কিন্তু আমি নিজে নিজকে প্ৰেজ কৰিব লাগে আমি যদি নিজে নিজকে প্ৰেজ কৰিম তেতিয়া আমাৰ ভিতৰৰ পৰা অটোমেটিক এটা প্ৰেৰণা আহিব মই পাৰিম আত্মপ্ৰশংসাৰ আচলতে খুবেই প্ৰয়োজনীয়তা আছে আৰু আজি আমি বিশেষভাৱে বিভিন্ন ধৰণৰ আমাৰ জীৱনৰ লগত সম্পৰ্কিত কিছু দিশ আমি আলোচনা কৰি আছোঁ আৰু আমাৰ সৈতে আজি উপস্থিত আছে ব্ৰহ্মা কুমাৰী মৌচুমী পুনৰ আলোচনাৰ মাজলৈ আমি আগবাঢ়িছোঁ যিহেতু আমি কথা পাতিছিলোঁ নিসংগতাৰ কথা কৈছিলোঁ আৰু এই নিসংগতা বহুতে নিসংগতা প্ৰিয় কিন্তু বহুতে নিসংগতা বেয়া পায় নিসংগতাৰ কেতিয়াবা এনেকুৱা হয় যে সেই নিসংগতাত আমি নিসংগ পৰিৱেশত যেতিয়া থাকোঁ বিভিন্ন দুশ্চিন্তাই আমাক আৱৰি ৰাখে আকৌ আনফালে যদিহে আমি নিসংগতাত থাকোঁ কিন্তু আমি নিজক আত্ম উপলব্ধি কিন্তু কৰিব পাৰোঁ নিজক উপলব্ধি কৰিব পাৰোঁ গতিকে নিসংগতাৰো ইতিবাচক নেতিবাচক দিশ আছে সেই নেতিবাচক দিশটোক আমি কেনেকৈ ইতিবাচক দিশলৈ ৰূপান্তৰিত কৰিম বা নিসংগতা আমাৰ জীৱনত নিসংগতাৰ কিমান প্ৰয়োজনীয়তা আছে হয় এইটো বহুতেই গুৰুত্বপূৰ্ণ দিশ হয়
আমি বহুতে বিভিন্ন ধৰণৰ সমস্যাই যেতিয়া আমাক আগুৰি ধৰে তেতিয়া আমি তাক যেতিয়া সন্মুখীন হ'ব নোৱাৰোঁ, ফেচ কৰিব নোৱাৰোঁ, তাক অঁতৰাই মই আগুৱাই যাব নোৱাৰোঁ, তেনেকুৱা ক্ষেত্ৰত আমি বহুতে ভাবোঁ আমি অকলশৰীয়া হৈ থাকোঁ। আমি কাৰো লগত লগ হ'ব নোখোজোঁ, কাৰো লগত কথা পাতিব আমাৰ মন নাযায় আৰু আমি অকলশৰীয়া হৈ থাকিব বিচাৰোঁ। এইটো কিন্তু খুবেই ভয়ানক দিশ হয় এজন ব্যক্তিৰ কাৰণে। বাস্তৱত সেইটোৱে আমাৰ জীৱনত বিভিন্ন ডাঙৰ দুৰ্ঘটনাও আমাৰ জীৱনত আনি দিব পাৰে। সেয়েহে এইটো নিসংগতা নহয়। বাস্তৱত আমাৰ প্ৰয়োজন সেইখিনি সময়তে আমাৰ প্ৰয়োজন হয় অকণমান সময় অকলশৰীয়াকৈ আমি নিজকে সময় দিবৰ কাৰণে। সেই অকলশৰীয়া হোৱাটোৰ উদ্দেশ্য হৈছে মই নিজকে সময় দিম, মই নিজকে চিন্তা কৰিম যে মই কি কৰি আছোঁ, মই কিয় কৰি আছোঁ, মই যিটো কৰি আছোঁ সেইটো উচিত হ'ব নে অনুচিত হ'ব। আৰু সেইখিনি সময় মই চিন্তা কৰিব লাগিব মোৰ নিজৰ ভিতৰত থকা শক্তিটোক, মোৰ সন্মুখত অহা যিটো সমস্যা সেই সমস্যাৰ সমাধানৰ কথা মই চিন্তা কৰিব লাগিব, না কি মই সেইখিনি সময়ত নিজকে তাৰ পৰা মুক্ত হ'বৰ কাৰণে বিভিন্ন উপায় অৱলম্বন কৰিব লাগিব। এইটো হ'ব আমাৰ ভুল চিন্তা। সেয়েহে আমি চিন্তা কৰিব লাগিব যে যি সমস্যা বা যি পৰিস্থিতি মোৰ সন্মুখত আহিছে সেই পৰিস্থিতিৰ পৰা মই কেনেকৈ নিজকে ৰক্ষা কৰিব পাৰোঁ, কেনেকৈ নিজে এই পৰিস্থিতিৰ পৰা মই আগুৱাই যাব পাৰোঁ, সেই পৰিস্থিতি বা সেই সমস্যাটো মোক জীৱনত কি দিবলৈ আহিছে তাৰ পজিটিভ ছাইডটোক মই উপলব্ধি কৰিবৰ কাৰণে যত্ন কৰিব লাগিব। আৰু সেইকাৰণে মোৰ চাইলেঞ্চৰ প্ৰয়োজন, সেইকাৰণে মোৰ একান্তৰ প্ৰয়োজন, সেইকাৰণে মই নিসংগ হ'ম। কিন্তু সেইকাৰণে নহয় যে মই নিসংগ হৈ পেলাই বিভিন্ন ধৰণৰ নেতিবাচক চিন্তাধাৰা কৰিম। মই সেই কথাটো নিজৰ প্ৰতি এটেনশ্যন দিব লাগিব যে মই যাতে কোনো ধৰণৰ নেতিবাচক চিন্তা নকৰি পেলাই ইতিবাচক চিন্তালৈ মই যাতে যাব পাৰোঁ আৰু মোৰ অন্তৰ আত্মাৰ লগত যাতে মই কথা পাতিব পাৰোঁ। আৰু তাৰ পৰা যেতিয়া আমাৰ মনৰ লগত যেতিয়া মই চিন্তা চৰ্চা কৰিম বা মই কথা পাতিম তেতিয়া বিভিন্ন ধৰণৰ শ্ৰেষ্ঠ বা বিভিন্ন ধৰণৰ সৎ উপদেশ মোৰ নিজৰ ভিতৰৰ পৰা ওলাই আহি পৰিব। আৰু সেইটোৱে মোক এটা সহজ বা সুন্দৰ ৰাস্তা মোক দেখুৱাই দিব। আৰু ইয়াতে মাথোঁ মই নিজে নিজৰ লগত নহয়, সেইখিনি সময়তে আমাৰ যি সুপ্ৰিম বিং, যি সুপ্ৰিম পাৱাৰ, যি পৰম শক্তি, যাৰ সন্তান আমি, তেওঁৰ পৰা আমি যি সকাৰাত্মক দিশ পাই আছোঁ, তেওঁৰ পৰা যি আমি শ্ৰেষ্ঠ শক্তি পাই আছোঁ, উচ্চ শক্তিৰ আমি আধাৰ পাইছোঁ, তেওঁৰ লগতো আমি সংলগ্ন হ'বৰ কাৰণে যত্ন কৰিব লাগিব। সেইটোৱে হৈছে নিসংগতা। তো নিসংগতাৰ ইতিবাচক দিশ হৈছে এইটো, যিটো মই আত্ম উপলব্ধি কৰি আছোঁ, আত্ম উপলব্ধি কৰাৰ লগে লগে মই পৰমাত্মাৰ লগত সংলগ্ন কৰিছোঁ নিজকে, যাৰ ফলে মই এটা পজিটিভ এনাৰ্জি নিজৰ ভিতৰত উপলব্ধি কৰিছোঁ। আৰু সেই পজিটিভ এনাৰ্জিৰ মাধ্যমেৰে মোৰ জীৱনত অহা, মোৰ সন্মুখত অহা যি সমস্যা বা বাধা বিঘিনি তাক মই আঁতৰাই পেলাই আগুৱাই যাব পাৰিছোঁ। সেইটো নিসংগতা মানে আচলতে ক'ব পাৰি যে নিসংগতা মানে নহয় যে আমি নেতিবাচক দিশসমূহক প্ৰশ্ৰয় দিওঁ, ইতিবাচক দিশসমূহ আমি কিমান সঞ্চাৰ কৰিব পাৰোঁ, আচলতে সেয়াহে নিসংগতা। হয়। আৰু প্ৰায়ে পিতৃ মাতৃৰ এটা অভিযোগ বুলি মই উল্লেখ কৰিছোঁ, কাৰণ সন্তানে পঢ়াত মন বহুৱাব নোৱাৰে। কেৱল সন্তান বুলি নহয় বা মই শিক্ষাৰ্থীসকলৰ বুলিও ক'বলৈ নাযাওঁ, কাৰণ প্ৰত্যেকৰে আমাৰ ক'ৰবাত যেন একাগ্ৰতা কমি থাকে। আমি মন পুতি কামত মনটো লগাব নোৱাৰোঁ, মন পুতি আমি কামত বহিব নোৱাৰোঁ, তেনেধৰণৰ আমাৰ প্ৰায় সমস্যা হয়। সেই আমি দিশটোত পঢ়াই হওক বা যিকোনো এটা কামতে আমি মনটো একাগ্ৰতাৰে কেনেকৈ আমি তাত লগাব পাৰোঁ। হয়, মই আগতেও এই বিষয়টোতে কৈছিলোঁ অকণমান যে ৰাজযোগ মেডিটেশ্যন যাৰ মাধ্যমেৰে আমাৰ একাগ্ৰতাৰ শক্তিটো বৃদ্ধি পায়। কিয়নো আমি আমাৰ অন্তৰ্নিহিত শক্তিক আমি উপলব্ধি কৰিছোঁ। লগতে আজি বৰ্তমান সময়ত ল'ৰা ছোৱালী বা সকলোৱে যিকোনো ব্যক্তিয়ে হওক, যদি আমি একাগ্ৰতাৰ আমাৰ ভিতৰত কম হৈ আছে আমি দেখিবলৈ পাইছোঁ, বা যিকোনো কৰ্ম কৰোঁতে আমি তাতে ফুল্লি নিজকে কনচেনট্ৰেট কৰিব পৰা নাই, তো ইয়াৰ এটা কাৰণ হ'ব পাৰে যে ইয়াতো মোৰ সেই কৰ্মটোৰ যিটো গুৰুত্ব, সেই গুৰুত্ব বা ইম্পৰ্টেঞ্চ যিটো, সেই ইম্পৰ্টেঞ্চটোক মই এতিয়ালৈকে বুজি পোৱা নাই। সেই বুজি নোপোৱাৰ কাৰণে মোৰ একাগ্ৰতা তাতে হোৱা নাই। দ্বিতীয়তে হৈছে সেই কৰ্মটো কৰাৰ প্ৰতি যিটো ইণ্টাৰেষ্ট, সেই ইণ্টাৰেষ্টটো মোৰ নাই। সেই ইণ্টাৰেষ্টটো মোৰ যিমানখিনি হ'ব লাগে
কম যেনেকৈ ধৰি লওক ল'ৰা ছোৱালী যেতিয়া পঢ়িব লাগে তেতিয়া পঢ়াৰ প্ৰতি যিটো ইণ্টাৰেষ্ট তেওঁলোকৰ কম যিসকল ল'ৰা ছোৱালী পঢ়াৰ প্ৰতি ইণ্টাৰেষ্টটো কম থাকে খেলা ধূলা টিভি চোৱা বা বেলেগ মোবাইলত গেম খেলা এইবিলাকৰ প্ৰতি বেছি ইণ্টাৰেষ্ট থাকে তেওঁলোকৰে দেখা যায় যে পঢ়া শুনাত একাগ্ৰতাটো কম হয় তো তেনেকুৱা ক্ষেত্ৰত আমি প্ৰথমতে আমাৰ ভিতৰত যিটো ইণ্টাৰেষ্ট সেই ইণ্টাৰেষ্টটোক আমি বঢ়াব লাগিব দ্বিতীয়তে আমাৰ কৰ্মটোৰ যিটো গুৰুত্ব কৰ্মটোৰ প্ৰতি যিটো মোৰ দায়িত্ব সেইটো মই বঢ়াব লাগিব তৃতীয়তে হৈছে যে ইয়াৰ কাৰণে আমি আমাৰ মনক প্ৰথমতে প্ৰিপেয়াৰ কৰিব লাগিব ঠিক যেনেকৈ আমি যেতিয়া খেতি কৰিবলৈ যাওঁ তাতে আমি গৈয়ে তাতে বীজ পেলাই নিদিওঁ মাটিতে আমি প্ৰথম মাটিটো নৰম কৰোঁ পানী দিওঁ সাৰ দিওঁ সব দিওঁ তাৰপিছত আমি তাতে বীজ পেলাওঁ তাৰপিছতো আমি তাৰ প্ৰতি সম্পূৰ্ণৰূপে পানী খাদ সব যি বস্তু লাগে আমি সকলোবোৰ দিওঁ তেতিয়াহে সুন্দৰ ফল তাৰ পৰা আমি লাভ কৰোঁ তো ঠিক তেনেকুৱাই আমি আমাৰ মনৰ ভিতৰত যিটো একাগ্ৰতা আমাৰ মনৰ ভিতৰত যিটো যিকোনো কৰ্মৰ প্ৰতি যিটো ইণ্টাৰেষ্ট তাক জাগ্ৰত কৰাৰ কাৰণে আমি প্ৰথমতে আমাৰ মনটোক ঠিক কৰিব লাগিব মনটোক ঠিক কৰিব লাগিব আৰু মনটোক ঠিক কৰাৰ কাৰণে আমি যেতিয়ালৈকে আমাৰ ভিতৰত বা আমাৰ অন্তৰাত্মাত আমাৰ গভীৰলৈ গৈ পেলাই আমাৰ মনত বিভিন্ন ধৰণৰ যি নেগেটিভ চিন্তাধাৰা বা ব্যৰ্থ চিন্তাধাৰা তাক যেতিয়ালৈকে আমি এভয়েড কৰিব নোৱাৰিম তাক যেতিয়ালৈকে আমি কম কৰিব নোৱাৰিম তেতিয়ালৈকে আমাৰ মন শক্তিশালী বা সবল হৈ নুঠে আৰু তেতিয়ালৈকে আমাৰ মনৰ একাগ্ৰতা বা আমাৰ মনৰ যিকোনো কৰ্ম কৰাৰ প্ৰতি যিটো আগ্ৰহ বা ইচ্ছা সেইটো জাগ্ৰত নহয় তো সেয়েহে আমি বাৰম্বাৰ এই কথাটোকে আমি ইম্পৰ্টেঞ্চ দিব লাগিব যে আমাৰ মনত যদি কোনো ধৰণৰ ব্যৰ্থ বা নেগেটিভ চিন্তাধাৰা উৎপন্ন হৈছে বাৰবাৰ আমি সেই নেগেটিভ বা ব্যৰ্থ চিন্তাধাৰাক বাৰবাৰ এভয়েড কৰিবৰ কাৰণে যত্ন কৰিব লাগিব যেনেকৈ দেখিছোঁ আমি পানীৰ ধৰ্মই হৈছে বৈ যোৱা কিন্তু যিফালে বিচাৰিছে সেইফালে যদি পানী বৈ যাবলৈ দিওঁ আমি তেতিয়াহ'লে এয়া বহুত অনিষ্ট কৰিব পাৰে ঠিক তেনেকুৱাই হৈছে মনৰ ধৰ্মই হৈছে বিচাৰ কৰা কিন্তু মনত যি আহে তাকেই যদি মই বিচাৰ কৰি থাকোঁ তেতিয়াহ'লে এয়াও আমাক বিভিন্ন ধৰণৰ সমস্যাত পেলাব তো সেয়েহে আমাৰ মনত উৎপন্ন হোৱা বিচাৰক আমি বাৰ বাৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব লাগিব আৰু মনক নিয়ন্ত্ৰণ কৰাৰ একমাত্ৰ উপায় হৈছে ধ্যান আমি যিমান পাৰোঁ সেই ধ্যানটোৰ প্ৰতি আমি এটেনশ্যন দিব লাগিব আমি যেতিয়াই মেডিটেশ্যন কৰিম যে 5 মিনিটৰ কাৰণে কৰোঁ আমি দিনটোৰ ভিতৰতে প্ৰতি ঘণ্টাতে যদি 5 মিনিট কৰি মেডিটেশ্যন কৰাৰ অভ্যাস যদি কৰোঁ তেতিয়াহ'লে সেই 5 মিনিটৰ অভ্যাসেই আমাক বহুত এনাৰ্জি দিব যেনেকৈ ধৰি লওক মই ফৰ এক্সাম্পল ৰাস্তা দি বহুতো গাড়ী অহা যোৱা কৰে কিন্তু আজি ৰাস্তাত মাজতে যে ট্ৰাফিক কণ্ট্ৰল কিয় ৰখা হৈছে ট্ৰাফিক কণ্ট্ৰলাৰক যাৰ ফলে চাৰিওফালৰ পৰা যেতিয়া গাড়ী আহিছে তাক কণ্ট্ৰল কৰিছে আৰু কণ্ট্ৰল কৰাৰ ফলে এক সুন্দৰভাৱে আমি সকলোৱে গতি কৰিব পাৰিছোঁ তো ঠিক তেনেকুৱাই এই যে 5 মিনিট মই কৈছোঁ প্ৰতিটা ঘণ্টাতে যদি মই 5 মিনিট সময় নিজকে ব্ৰেক দিওঁ আৰু ব্ৰেক দি পেলাই যদি মই নিজৰ অন্তৰাত্মাৰ লগত মই কথা পাতোঁ আৰু পৰমাত্মাৰ লগত আত্মাক সংযোগ কৰোঁ তেতিয়া সেই 5 মিনিট সময় কি কৰিব ধৰি লওক মই এইখিনি সময়তে কিছুমান ব্যৰ্থ নিগেটিভ বহুত আহি আছে মোৰ মনতে কিন্তু মই সেইখিনি সময়তে নিজকে এলাৰ্ট হৈ পেলাই যে নাই এই মুহূৰ্তত মই 5 মিনিট সময় চাইলেণ্ট হৈ পেলাই পৰমাত্মাৰ লগত আত্মাৰ সংযোগ কৰোঁ আৰু এই আত্মাৰ সংযোগ পৰমাত্মাৰ লগত কৰাৰ লগে লগেই মোৰ চিন্তাধাৰা ডাইভাৰ্ট হৈ গ'ল মনটোক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি ধ্যান কৰিব লাগিব এই যে চিন্তাধাৰাটো ডাইভাৰ্ট হৈ গ'ল এই যে প্ৰতিটা ঘণ্টাতে মই ব্ৰেক দি আছোঁ যাৰ ফলত অট'মেটিক মনটোৰ হেবিট হৈ গ'ল যে মই নিগেটিভটো এৰিব লাগিব মই পজিটিভটো ল'ব লাগিব তো ইয়াৰ দ্বাৰা আমি মুক্ত হ'ব পাৰোঁ গতিকে আমাৰ মনটোক সুস্থিৰ ৰূপত কৰিবলৈ হ'লে ধ্যান কৰিব লাগিব আমি যিকোনো ক্ষেত্ৰতে আচলতে ধ্যান আৰু এতিয়া প্ৰায় আমি প্ৰত্যেকেই ফূৰ্তিত থাকিব বিচাৰোঁ কাৰণ ফূৰ্তিত থাকি সকলোৱে ভাল পায় কিন্তু কেতিয়াবা এনেকুৱা হয় যে আমাৰ মনত এনে দুশ্চিন্তাই বাহ লৈ থাকে যে আমি ফূৰ্তিত থাকিব নোৱাৰোঁ ইচ্ছা গ'লেও কিন্তু ফূৰ্তিত থাকিব নোৱাৰোঁ বা হেঁচা এটা যেন থাকে তথাপিও কিন্তু ফূৰ্তিত থাকিব বিচাৰোঁ বহুতে ফূৰ্তিত থাকেও দেখিবলৈ পোৱা যায় কিন্তু তাৰ মাজতে বহু দুশ্চিন্তাটো থাকে আমি যিকোনো আমাৰ মনৰ মাজত যিয়েই ধুমুহা নাথাকক আমি কেনেকৈ হাঁহিৰে আনন্দৰে আচলতে জীৱনটো পাৰ কৰিব পাৰি বা প্ৰতিটো মুহূৰ্তত কেনেদৰে ফূৰ্তিৰে থাকিব পাৰি
হা এইটো এটা বহুত সুন্দৰ প্ৰশ্ন প্ৰত্যেকেই বিচাৰে সেইটোৱে যে আমি ফূৰ্তি বা আনন্দ খুশি উপভোগ কৰোঁ প্ৰতিটা মুহূৰ্তত আৰু আমি নিজেও থাকোঁ লগতে আমি আনকো ফূৰ্তিত ৰাখিব বিচাৰোঁ এইখিনি ক্ষেত্ৰত আমি যদি ফূৰ্তিত থাকিব বিচাৰিছোঁ বা আনন্দ থাকিব বিচাৰিছোঁ তেতিয়াহ'লে আমাৰ জীৱনৰ যিবোৰ ঘাত প্ৰতিঘাত আছে বা আমাৰ জীৱনৰ যিখিনি দুখৰ কাৰণ আছে বা কিবা আছে আমি সেইবোৰক প্ৰথমতে আওকাণ কৰিব পাৰিব লাগিব যদি দুখ নাথাকিলেহেঁতেন সুখ কি বস্তু আমি তাক উপলব্ধি কৰিব নোৱাৰিলোহেঁতেন হয়নে তো সেইকাৰণে আমি সুখটো উপলব্ধি কৰা আমি সেইকাৰণে যদি কিবা কাৰণতে আমাৰ জীৱনত দুখ আহিছে যদি তাৰ কাৰণ কোনোবা এজন ব্যক্তি হৈছে যদি তাৰ কাৰণ কিবা এটা পৰিস্থিতি হৈছে তাকো আমি ধন্যবাদ দিব পাৰিব লাগিব আমি যদি সেইখিনি মুহূৰ্তত তাকো ধন্যবাদ তেওঁকো যদি ধন্যবাদ দিব পাৰোঁ যে আজি যদি তেওঁ মোৰ লগত এই ধৰি লওক যিকোনো এটা ঘটনা যে কোনোবা এজন ব্যক্তিয়ে মোৰ লগত এটা বেয়া বিহেভ কৰিছে আৰু সেই বেয়া বিহেভটো কৰাৰ কাৰণে মই দুখী হৈ গৈছোঁ মই আজি কাৰোবাক যদি মোৰ দুখৰ কাৰণটো শুনাবলৈ যাওঁ মই সেইটোৱে ক'ম যে আজি মোৰ বহুত আপোনজন বা মোৰ বহুত ভালপোৱাজনে মোৰ লগত এনেকুৱা এটা বেয়া বিহেভ কৰিলে মোক আঘাত কৰিলে যাৰ কাৰণে মই আজি দুখী হৈছোঁ বা মোৰ খুশি বা মোৰ আনন্দ নাইকিয়া হৈ গৈছে সেইটো কোনো ডাঙৰ কথা নহয় কিন্তু তেনেকুৱা সময়তো যদি মোৰ ভিতৰৰ পৰা সেই ব্যক্তিজনৰ কাৰণে দুৱা বা সেই ব্যক্তিজনৰ কাৰণে ক্ষমা বা সেই ব্যক্তিজনৰ কাৰণে ধন্যবাদ মোৰ মনৰ পৰা যদি ওলাব পাৰে যে আপোনাক যথেষ্ট ধন্যবাদ আজি যদি আপোনাৰ পৰা মই এইখিনি আঘাত নাপালোহেঁতেন দুখ নাপালোহেঁতেন তেতিয়াহ'লে মই ভিতৰৰ পৰা বহুত শক্তিশালী হ'ব নোৱাৰিলোঁ হয় আজি মোৰ জীৱনত অহা এই দুখ বা এই আঘাতক মই অতিক্ৰম কৰি মই আগুৱাই যাব পাৰিছোঁ আৰু তেতিয়া মই উপলব্ধি কৰিব পাৰিছোঁ আচ্ছা মোৰ ভিতৰত এনেকুৱা এটা শক্তি আছে যে মোৰ আগন্তুক জীৱনত যদি কোনো ধৰণৰ তেনেকুৱা সমস্যা আহে বা দুখ আহে বা পৰিস্থিতি আহে মই তাকো প্ৰতিহত কৰি মই আগুৱাই যাব পাৰিম তো সেইবাবে এইটো মোক কোনে উপলব্ধি কৰালে যিজন ব্যক্তিয়ে মোক আঘাত দিলে আৰু যাৰ বাবে মই তেওঁক ধন্যবাদ দিলোঁ চাওক সেইখিনি সময়তে এটা ক'ব পাৰি যে ক্ষমায়ো মানুহৰ এটা অতি গুণ যি গুণে আচলতে আমাক আৰু এধাপ আগুৱাই যাবলৈ বা মানুহ হিচাপে স্বীকৃতি দিবৰ কাৰণে সহায়ক হয় নহয়নে ক্ষমাৰো খুব দৰকাৰ সেইকাৰণে খুব দৰকাৰ হয় আৰু সেই হয়তো কোৱা হয় শত্ৰুকো যি ক্ষমা কৰিব পাৰে তেওঁৱে হৈছে প্ৰকৃত মানুহ সেয়ে হয়তো কোৱা হয় হয় বাইদেউ আচলতে অনুষ্ঠান আমাৰ সামৰিবলৈ আমি সেই সংখ্যাত প্ৰায় উপনীত হৈছোহি কিন্তু মই এটা প্ৰশ্ন এইখিনিতে সুধিব লাগিব যে আমাৰ জীৱনটোৰ সুন্দৰ ৰূপত চলাই নিবৰ কাৰণে জীৱনৰ মূল মন্ত্ৰ কি হোৱা উচিত খুব সংক্ষেপে জীৱনৰ মূল মন্ত্ৰই হৈছে যে আমি সুখী হ'ব বিচাৰিছোঁ মাথো ময়ে সুখী হৈ থাকিব বিচৰা নাই এইখন সমাজৰ প্ৰতিজন ব্যক্তিয়ে সুখী হৈ থাকিব বিচাৰে সেইকাৰণে মাথো মই মোৰ নিজৰ সুখৰ কথা ভাবিলে নহ'ব কেতিয়াবা মই আনৰ সুখৰ কাৰণে মোৰ নিজৰ সুখটো ত্যাগ কৰিবও লাগিব পাৰে সেনেকুৱা সময়তে মই ইয়াৰ মূল মন্ত্ৰই হৈছে সকলোবোৰ দৈবিক গুণৰ আয়ত্ত কৰা যেতিয়া মোৰ ভিতৰতে সহনশীলতা ধৈৰ্যতা গম্ভীৰতা বা দয়া ক্ষমা কৰিব পৰাৰ ক্ষমতা থাকিব অট'মেটিক মই নিজেও সুখী হ'ব পাৰিম আৰু আনকো সুখী কৰিব পাৰিম সুন্দৰ আৰু অনুষ্ঠানৰ যেহেতু সেই সংকল্প মই পূৰ্বতে উল্লেখ কৰিছোৱে আৰু এনেকৈ আচলতে আমি কেৱল নিজে সুখী হ'লে নহ'ব আনকো সুখী কৰিব লাগিব গোটেই সামগ্ৰিক পৰিৱেশটো আচলতে আমি সুখী কৰি তুলিব লাগিব যেতিয়া আনক সুখী কৰিব পাৰিম নিজেও অট'মেটিক আচলতে সুখী হৈ পৰিম নহয়নে হয় বাইদেউ এইখিনি সময় আপুনি আমাক দিলে তাৰ বাবে পুনৰবাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দৰ্শকসকল ইতিমধ্যে গম পালে ব্ৰহ্মা কুমাৰী মৌচুমীৰ জৰিয়তে আজি আমি কিছু কথা পাতিলোঁ নেতিবাচক দিশসমূহ কেনেকৈ আঁতৰাই আমি ইতিবাচক দিশলৈ গমন কৰিব পাৰি জীৱনটো সুন্দৰ ৰূপত আগুৱাই লৈ যাব পাৰি আৰু কেনেদৰে আচলতে জীৱনৰ মূল মন্ত্ৰ কি হোৱা উচিত ইতিমধ্যে মৌচুমী বাইদেৱে ক'লে গতিকে আমি সকলোবোৰ দিশ একমাত্ৰ এটাই চিন্তা হোৱা উচিত আমাৰ সকলোৰে ইতিবাচক চিন্তা আমি নিজেও সুখত থাকোঁ আনকো সুখী কৰোঁ আৰু এটা কথা খালি মন দিয়া উচিত যে আমি প্ৰত্যেকেই কেৱল নিয়ন্ত্ৰণ কেৱল আমি নিজেহে নিজক কৰিব পাৰিম গতিকে নিজেই যেতিয়া সুস্থিৰ হ'ম তেতিয়া আনকো আমি সুস্থিৰ কৰি তুলিব পাৰিম এই অনুষ্ঠানৰ পৰা এই মুহূৰ্তৰ পৰা মই চিম্পী গগৈ বিদায় লৈছোঁ আপোনালোকক পুনৰ এটি নতুন খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ ধন্যবাদ